ৰাইজে আচলতে সহযোগ কৰিছে আৰু ৰাইজেই ইয়াত মূল ভূমিকা কৰিছে ইয়াতে ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে আমাৰ আৰক্ষীয়ে তথা এক্সাইজ বিভাগে কৰিব লগা কাম কিছুমান তেওঁলোকে সহযোগত কৰিছে তেওঁলোকে আগভাগ লৈ পেলাই কৰিছে আচলতে ৰাইজৰ কাৰণে আমি কাম কৰোঁ যেতিয়া কিছুমান ক্ষেত্ৰত তেনেকৈ ৰাইজ যদি আগবাঢ়ি আহে আমাৰ পুঠিমাৰী অঞ্চলৰ ৰাইজৰ দৰে খুবেই ভাল কথা আজি ইয়াত এখন গেলামাল দোকানত আমি প্ৰায় আমাৰ হেৰি আই বি কেন্দ্ৰৰ বটল আছিলে বিভিন্ন ব্ৰেণ্ডৰ সুৰা আমি প্ৰায় 60টামান বটল আমি প্ৰায় জব্দ কৰিব সক্ষম হৈছোঁ যদিও জব্দৰ পৰিমাণ যিটো আছে বটলৰ সংখ্যা কম হ'ব পাৰে কিন্তু সামাজিকভাৱে যি তেওঁলোকে ইয়াত এটা ৰাইজৰ আপত্তি আছিলে বা ইয়াত যেনেকৈ আমাৰ সমাজৰ উঠি অহা প্ৰজন্মক ধ্বংস কৰি আছে সেই সূত্ৰে চাবলৈ গ'লে উল্লেখযোগ্য এটা ৰাইজৰ সহযোগত যি আৰক্ষীয়ে কৰিলে উল্লেখযোগ্য সফলতা বুলি ক'ব লাগে আৰু আমি নিশ্চয়কৈ ইয়াৰ পিছতো আৰু যদি পুঠিমাৰী অঞ্চলত এনেকুৱা ধৰণৰ খবৰ পাইছোঁ বা কোনোবাই কৰি আছে তেতিয়াহ'লে সেইখিনিত আমি একশ্যন ল'ম আৰু বৰ্তমান ক্ষেত্ৰতো যদি যিটো এটা উপযুক্ত ধাৰা আণ্ডাৰত কেছ লোৱা হ'ব আৰু আইনী প্ৰক্ৰিয়াৰ মাজত তেওঁলোকে যাব লাগিব এইটো চিৰিয়াছলি আমাৰ লোৱা হৈছে যিহেতু সমাজ ব্যৱস্থাত এটা সুৰাৰ এনেকুৱা গাঁৱৰ অঞ্চলত অবৈধভাৱে যি ব্যৱসায় কৰি থাকে কোনোবা গুমটিত কৰে কোনোবাই গেলামাল দোকান কৰে আমাৰ ৰাইজৰ এটা সামাজিক বাতাবৰণ যি শৃংখলতা এইটো তাত এটা ধ্বংস কৰি আহিছে গতিকে আমি ষ্ট্ৰিক্টলি একশ্যন আগলৈ লৈ থাকিবলৈ আমি ছত্ৰধাৰীকাৰী মানে আমাৰ ছত্ৰধাৰীকাৰী বুলি ক'লে মেল ফিমেল দুজন আছে মেলজন পলাইছে আমি ফিমেলজনক আমি কৰায়ত্ব কৰিছোঁ আৰু যিহেতু গুৰুত্ব দি কৰি পেলাই কেছটো আমি লোৱাৰ চেষ্টা কৰিছোঁ গতিকে আৰু এক্সাইজ ৰেংকৰ আণ্ডাৰত তেওঁৰ পৰাই জব্দ কৰিছোঁ আমি গতিকে আমি তেওঁৰ এগেইনষ্টে আমি বৰ্তমান আইনী ব্যৱস্থা লোৱা এক্সাইজ বিভাগটোৰ লগত আমাৰ বেলেগ ডিপাৰ্টমেণ্ট তথাপি আমি যদি এইটো কথাটো যিটো আমি কথাই কৈছোঁ যদিও আমি কথাটো গুৰুত্ব সহকাৰে লৈছোঁ আমি উপযুক্ত আমাৰ পৰ্যায়ত উপযুক্ত পদক্ষেপ লোৱা হ'ব এইটো আৰম্ভণি বুলি ক'ব বিচাৰিছোঁ আৰু পিছৰ পৰ্যায়ত নিশ্চয়কৈ আপোনালোকে আৰু দেখিবলৈ পাব